আঞ্চলিক ৰঙালী বিহু সন্মিলনে সম্পন্ন সংখ্যক আঞ্চলিক ৰঙালী বিহু উদযাপনত দিয়া কৰা হৈছে। আজি বিহু পতাকা উত্তোলনৰ পিছতে বৃক্ষৰোপণ চৰিত্ৰপণ কাৰ্যসূচীৰ পিছত এতিয়া আমাৰ মুকলি বিহু চলি আছে। আমি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিহুৰ সাম্যক জ্ঞানৰ দিয়াৰ উদ্দেশ্যে আঞ্চলিক ৰঙালী বিহু যোৱাটো বৰ্ষৰ পৰা আমি বিহু কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। আৰু এই বছৰ প্ৰায় ঢোল পেঁপা আৰু বাঁহীত 580জন প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। আৰু আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ এই প্ৰচেষ্টা আমি সফল হোৱা বুলি কামনা ভাবিছোঁ। আৰু আঞ্চলিক ৰঙালী বিহু সন্মিলনে এটা পৰম্পৰা আছে। আজি পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে এই অঞ্চলৰ জ্যেষ্ঠসকলক সমাজৰ লগত লাগি থকা ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাই তেওঁলোকক সম্বৰ্ধনা জনাওঁ। লগতে তেওঁলোকৰ পৰা আমি আঁঠুকাৰি সেৱা জনাইছোঁ কমিটিয়ে, যাতে এই অঞ্চলৰ মংগল হওক, বিহু কমিটিৰ কাৰণ দীৰ্ঘায়ু হওক আৰু বিহু কমিটিখনে আগন্তুক দিনত যাতে অধিক উৎসাহেৰে কাম কৰি যোৱাত মানুহ